Hello everyone, welcome back to APSC Study Hub. নমস্কাৰ অসমৰ বন্ধু বান্ধৱীসকল মই বৰষাৰণী বৰা আজি মই আপোনালোকলৈ লৈ আহিছোঁ টপ 10 ইম্পৰ্টেণ্ট নিউ স্কিম অফ আসাম গভৰ্ণমেণ্ট 2020 হয় বন্ধু বান্ধৱীসকল অসম চৰকাৰৰ প্ৰয়োজনীয় আঁচনিসমূহ মই লৈ আহিছোঁ যিহেতু আগন্তুক APSC হওক বা অন্যান্য আসাম গভৰ্ণমেণ্ট এক্সামসমূহ আহি আছে তাৰ বাবে এই স্কিমসমূহ বহুতেই প্ৰয়োজনীয় আশা কৰোঁ আপোনালোক সকলোৱে ইয়াৰ পৰা উপকৃত হ'ব যিসকল নতুন বন্ধু বান্ধৱী আছে তেওঁলোকে যদি আমাৰ চেনেলটো এতিয়াও সাবস্ক্ৰাইব কৰা নাই আপোনালোকে এতিয়াই সাবস্ক্ৰাইব কৰি লওক আৰু আমাৰ টেলিগ্ৰাম চেনেল আছে তাতো আপোনালোকে জয়েন হ'ব পাৰে যেহেতু আমি তাত ডেইলি কাৰেণ্ট এফেয়াৰ্স ক্যাপসুল আৰু ডেইলি নিউজ পেপাৰ দা হিন্দু ইণ্ডিয়ান এক্সপ্ৰেছ আসাম ট্ৰিবিউট তাত আমি প্ৰভাইড কৰোঁ আৰু যিবোৰ লাগতিয়াল মেটেৰিয়েলছ আপোনালোকৰ এক্সামৰ কাৰণে সকলো মেটেৰিয়েলছ আমি বিনামূলীয়াকৈ প্ৰভাইড কৰি আছোঁ সো আপোনালোকে সোনকালে জয়েন কৰি লওক আৰু আপোনালোকে মোৰ লগত জয়েন হ'বলৈ কানেক্ট থাকিবলৈ ফেসবুক পেজ APSC Study Hub বুলি সাৰ্চ কৰক আৰু তাতো আপোনালোকে জয়েন হৈ লওক এতিয়া আহক আজিৰ ভিডিঅ'টোলৈ এতিয়া আহোঁ আজিৰ প্ৰথমটো টপ 10 ইম্পৰ্টেণ্ট নিউ স্কিম অফ আসাম গভৰ্ণমেণ্ট 2020 প্ৰথম স্কিমটো হৈছে আসাম আপোন ঘৰ হোম লোন সাবসিডি স্কিম ইয়াত কোৱা হৈছে আণ্ডাৰ দিছ নিউ আপোন ঘৰ স্কিম দ্য ষ্টেট গভৰ্ণমেণ্ট উইল প্ৰভাইড ₹2.5 lakh সাবসিডি অন হোম লোনছ আপ টু ₹40 lakh হয় বন্ধু বান্ধৱীসকল এই নিউ আপোন ঘৰ স্কিমৰ আণ্ডাৰত অসম চৰকাৰে লোনছ আপ টু ₹40 lakhৰ ওপৰত হ'লে ₹2.5 lakh সাবসিডি প্ৰভাইড কৰিব আৰু এইটো লোন সেইসকলৰ বাবে প্ৰযোজ্য যিসকলে প্ৰথম ঘৰ কিনিব আৰু যিসকলে আপোন ঘৰ স্কিমৰ আণ্ডাৰত আগতে লোন পোৱা নাই এই স্কিমৰ মেইন অবজেক্টিভ হৈছে ভিজন অফ হাউচিং ফৰ অল বাই 2022 লৈকে সকলো দুখীয়া জনসাধাৰণৰ এটা নিজা ঘৰ কৰা সো এইটো এটা আমাৰ কাৰণে গুৰুত্বপূৰ্ণ স্কিম আৰু আমাৰ বাবে সুখবৰ এই চাৰ্টত এটা এমাউণ্ট দিয়া আছে আপোনালোকে চাই লওক লোন এমাউণ্ট ₹5 lakh to ₹10 lakh হ'লে সাবসিডি পাব ₹1 lakh ₹10 লাখৰ পৰা ₹20 lakh হ'লে সাবসিডি পাব 1.5 lakh 20 lakhs to 30 lakhs হ'লে সাবসিডি এমাউণ্ট হ'ব 2 lakh আৰু 30 lakhs to 40 lakhs লৈকে সাবসিডি পাব 2.5 lakhs আৰু ইয়াত এলিজিবিলিটি সমূহ দিয়া আছে কি দিয়া আছে আপোনালোকে অলপ মন কৰি চাওক এপ্লিকেণ্টছজন অসমৰ বসবাস কৰা হ'বই লাগিব এপ্লিকেণ্টছসকলে অসমৰ ভিতৰতে যিকোনো শিডিউল কমাৰ্চিয়েল বেংক ৰিজনেল ৰুৰেল বেংক আদিত হাউচিং লোন পাবলৈ সক্ষম হ'ব আৰু বাকিকেইটা পইণ্টছো আছে আপোনালোকে অলপ মন দি চাই ল'ব ইয়াত দিয়া হৈছে যে লোন একাউণ্ট মাষ্ট নট বি আণ্ডাৰ NPA ষ্টেটাছ হয়নে দিছ মাষ্ট বি দ্য ফাৰ্ষ্ট হোম বাই দ্য কম্পজিট ফেমিলি আপোনালোকে অকণমান মন দি চাই ল'ব ইয়াত যিহেতু মই দিয়ে দিছোঁ সেকেণ্ড ইম্পৰ্টেণ্ট স্কিমটো হৈছে আসাম অৰুন্ধতী গোল্ড স্কিম হয় বন্ধু বান্ধৱীসকল অসম চৰকাৰে অৰুন্ধতী গোল্ড স্কিমৰ দ্বাৰা অনলাইন এপ্লিকেশ্যন ফৰ্ম 2020 to 2021 লৈকে অফিচিয়েল ৱেবছাইট যোনটো আছে revenueassam.nic.in/অৰুন্ধতী/ আপোনালোকে সাৰ্চ কৰিব পাৰে তাতে এই স্কিমখন ইনভাইট কৰিছে আৰু এইটো স্কিমৰ যোগেদি অসম চৰকাৰে 1 তোলা সোণ নতুনকৈ বিয়া হোৱা কন্যাসকলক প্ৰভাইড কৰিছে সো এইটো যিসকলে নতুনকৈ বিয়া হৈছে স্কিমৰ লাভ উঠাব পাৰে আৰু তেওঁলোকেও এপ্লাই কৰিব পাৰে আৰু এইটো আমাৰ এক্সামৰ কাৰণেও বহুত ইম্পৰ্টেণ্ট হৈ যায় বিকজ এইটো এটা নিউ স্কিম এলিজিবিলিটি ক্ৰাইটেৰিয়াসমূহ চাওঁ আহক কি আছে ৰেজিষ্ট্ৰেশ্যন কৰা সময়ত দৰা আৰু কইনাৰ বয়স লিগেলি 18 years আৰু 21 yearsৰ হ'ব লাগিব সো এইটো এটা ইম্পৰ্টেণ্ট পইণ্টছ হয় আপোনালোকে মনত ৰাখিব এপ্লিকেণ্টছসকলৰ বিয়া স্পেচিয়েল মেৰিজ এক্ট 1954 আণ্ডাৰত হ'ব লাগিব এইটো আপোনালোকে মনত ৰাখিব যিহেতু ইম্পৰ্টেণ্ট পইণ্টছ হয় এইবিলাক ছোৱালীজনীৰ পেৰেণ্টছ
পেৰেণ্টছৰ এনুৱেল ইনকাম ₹5 লাখ টকা এক্সেছ কৰা হ'ব নালাগিব ঠিক আছে অ'কে এতিয়া আমি চাওঁ আহক আপোনালোকে জানেনে বাৰু যে অৰুন্ধতী ঋষি বশিষ্ঠৰ পত্নী আছিল আৰু তেওঁক শুদ্ধতাৰ প্ৰতীক বুলি জনা গৈছিল চ' এইটো আমি জানিব লাগে অৰুন্ধতী স্কিম বুলি ক'লে অৰুন্ধতী কোন ৰাইট চ' আপোনালোকে এইটো মন দিব চ' এইটো এটা মনত ৰাখিব আপোনালোকে ইম্পৰ্টেণ্ট স্কিম হয় আৰু এতিয়া 1 তোলা গ'ল্ডৰ কাৰেণ্ট কষ্ট হৈছে এপ্ৰক্স 40,000 চ' এইটো এটা ভাল গিফ্ট বুলিয়ে ক'ব লাগিব আমাৰ ছোৱালীসকলৰ কাৰণে নেক্সট ইম্পৰ্টেণ্ট স্কিমটো হৈছে আসাম অভিনন্দন এডুকেশ্যন লোন ছাবচিডি স্কিম বন্ধু বান্ধৱীসকল অসমৰ CMে 26 ডিচেম্বৰৰ 2019ত এই অভিনন্দন যোজনা ষ্টাৰ্ট কৰিছিল গুৱাহাটীৰ শ্ৰীমন্তৰ শংকৰদেৱ কলাক্ষেত্ৰ এখন প্ৰগ্ৰেমত ঠিক আছে এইখন স্কিমৰ আণ্ডাৰত এডুকেশ্যন লোনত 50,000 ছাবচিডি প্ৰভাইড কৰিছে লগতে স্কলাৰশ্বিপ ফ্ৰী এডমিশ্যন এডুকেশ্যনেল ইনষ্টিটিউটবোৰত আৰু ফ্ৰীকৈ টেক্সট বুকছসমূহো ডিষ্ট্ৰিবিউট কৰিলে এই স্কিমৰ অবজেক্টিভ হ'ল বা উদ্দেশ্য বুলিও আমি কওঁ যাক যিসকল অসমৰ স্থায়ী বাসিন্দাসকলে শিশুসকলক হায়াৰ এডুকেশ্যনৰ কাৰণে লোন লৈ থৈছে তেওঁলোকক সাহায্য প্ৰদান কৰা চ' আমাৰ ষ্টুডেণ্টসকলৰ কাৰণে যিসকলে লোন লৈ থৈছে তেওঁলোকৰ বাবে এইটো এটা বহুত সুখবৰ আৰু তেওঁলোকে এইটো এটা লাভ উঠাব পাৰে যোগ্যতা কি লাগে চাওঁ আহক এপ্লিকেণ্টছসকল অসমৰ স্থায়ী বাসিন্দা হ'বই লাগিব ক্ৰাইটেৰিয়াৰ কোনো ইনকাম নাথাকিলেও হ'ব যিসকলে ক্ৰাইটেৰিয়া কৰিব ৰাইট এডুকেশ্যনেল যিকোনো চিডুৱেল কমাৰ্চিয়েল বেংক অৰ ৰিজনেল ৰুৰেল বেংকত এভেইলেবল হ'ব NPA মিনছ নন পাৰফৰ্মিং এছেটৰ আণ্ডাৰত অহা হ'ব নালাগিব ঠিক আছে নেক্সট আছে কি ইয়াত হোৱাট ইজ দ্য অভিনন্দন এডুকেশ্যনেল লোন ছাবচিডি স্কিম এই স্কিমখন মানে কি এইটো স্কিম অসম চৰকাৰৰ দ্বাৰা প্ৰগ্ৰেম কৰা হৈছে যিটো 50,000 টকা লোন লোৱা লোকসকলক যোন 50,000 টকাকৈ ছাবচিডি দিছে যিসকলে লোন লৈ থৈছে চ' মই আগতেও এইটো কৈয়ে আহিছোঁ হয়নে চ' এইটো এটা গুৰুত্বপূৰ্ণ স্কিম হয় নতুন স্কিম নেক্সট ইম্পৰ্টেণ্ট নিউ স্কিমটো হৈছে আসাম মুখ্যমন্ত্ৰী কৃষি সা সঁজুলি যোজনা অসম চৰকাৰে 11 ফেব্ৰুৱাৰী 2019 চনত খেতিয়কসকলৰ কাৰণে এখন নতুন আঁচনি মুখ্যমন্ত্ৰী কৃষি সা সঁজুলি যোজনা নামে ৰূপায়ণ কৰিলে এই স্কিমৰ মেইন উদ্দেশ্য হৈছে খেতিৰ কৰা মেচিনসমূহলৈ ডেভেলপ কৰা সেয়েহে ইয়াক CM সৰ্বানন্দ ডাঙৰীয়াই ফাৰ্ম টুল বুলিও ইয়াক জনা যায় CM ফাৰ্ম টুল বুলিও আমি ইয়াক কওঁ ৰাইট এইখন স্কিমৰ সহায়ত অসম চৰকাৰে অলপ মাটিত অধিক উৎপাদন কৰাৰ লক্ষ্য কৰিছে সেয়ে এই মেচিনসমূহ আনিছে যাতে আমাৰ ফাৰ্মাৰ্ছসকলৰ কাৰণে সহায় হয় খেতি কৰিবৰ কাৰণে সহায় হয় ঠিক আছে অসম চৰকাৰে 5 লাখ খেতিয়ক ফাৰ্মাৰ্ছসকলক কভাৰ কৰাৰ উপৰিও প্ৰতিটো পৰিয়াললৈ 5,000কৈ ফাইনেন্সিয়েল বেনিফিট এই স্কিমৰ আণ্ডাৰত আগবঢ়াইছে ইয়াৰ এলিজিবিলিটি ক্ৰাইটেৰিয়াসমূহ এনেধৰণৰ সৰু আৰু মাৰ্জিনেল খেতিয়কসকলৰ মিনিমাম এজ 21 বছৰ হ'ব লাগিব স্থায়ী খেতিয়ক হ'ব লাগিব অসমৰ আৰু কিষাণ ক্ৰেডিট কাৰ্ড থকাসকলেও এই স্কিমৰ আণ্ডাৰত আহিব চ' আপোনালোকে এই এলিজিবিলিটিখিনিও আপোনালোকে মনত ৰাখিব যিহেতু এক্সামত আহি যাব পাৰে ঠিক আছে নেক্সট ইম্পৰ্টেণ্ট নিউ স্কিমটো হৈছে আসাম ফি ৱেভাৰ স্কিম ফি ৱেভাৰ আঁচনি অসমৰ অৰ্থনৈতিকভাৱে অসমতা ছাত্ৰ ছাত্ৰীৰ বাবে লঞ্চ কৰা হৈছে এই স্কিমখনে UGI আৰু PG কোৰ্ছৰ ফাৰ্ষ্ট ইয়াৰকো কভাৰ কৰে এই স্কিমখনে সেইসকল ষ্টুডেণ্টৰ এডমিশ্যন ফ্ৰী কৰিব যিসকলৰ পৰিয়ালৰ ইনকাম 2 লাখ টকাতকৈ কম হ'ব ইয়াত কিছুমান চাইলেণ্ট ফিচাৰ্ছসমূহ দিয়া হৈছে সেইসমূহ চাওঁ আহকচোন যদি শিক্ষাৰ্থীৰ মাক দেউতাক
ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰৰ অধীনত চৰকাৰী চাকৰি কৰি আছে তেন্তে কলেজত এডমিশ্যন লোৱাৰ সময়ত মাহৰ দৰমহা শ্লিপ প্ৰযোজ্য হয় এই স্কিমৰ কাৰণে ঠিক আছে যেতিয়া যিসকলৰ মাক দেউতাকে চৰকাৰী চাকৰি কৰি আছে তেওঁলোকৰ দৰমহা শ্লিপটো লাগে ঠিক আছে যদি পেৰেণ্টছে বেচৰকাৰী অনুষ্ঠানত চাকৰি কৰে তেন্তে তেওঁৰ দৰমহা 2 লাখতকৈ কম হ'ব লাগিব ঠিক আছে এনেকৈ ইয়াত সাইলেন্ট ফিচাৰ্ছসমূহ দিয়া আছে আপোনালোকে অলপ মন দি চাই ল'ব নেক্সট ইম্পৰ্টেণ্ট নিউ স্কিমখন হৈছে আসাম শিল্পী সম্বৰ্ধনা ভ্ৰাম্যমান থিয়েটাৰ শিল্পী আৰু কলা কৌশলী আঁচনি স্কিম Assam government has launched 2 new schemes, namely Silpi Hombordhana and Bhraimyaman Theatre Hilpi. আমিতো ইয়াক ইংলিছত শিল্পী বুলি ক'ম ঠিক আছে আৰু কলা কৌশলী আঁচনি তো অসম চৰকাৰে দুখনকৈ নতুন আঁচনি ওলাইছে এখন হ'ল শিল্পী সম্বৰ্ধনা আৰু আনখন হৈছে ভ্ৰাম্যমান থিয়েটাৰ শিল্পী আৰু কলা কৌশলী আঁচনি এইখন আঁচনিৰ অন্তৰ্গত অসম চৰকাৰে 2000 জন আৰ্টিষ্ট আৰু টেকনিচিয়ানক সকলক 50,000কৈ টকা এবাৰৰ বাবে প্ৰভাইড কৰিব এই দুখন আঁচনিয়ে কালচাৰেল এফেয়াৰ্ছ ডিপাৰ্টমেণ্টৰ দ্বাৰা ইমপ্লিমেণ্ট কৰা হ'ব CM সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ নিৰ্দেশত এই স্কিমৰ আণ্ডাৰত লাভৱান হ'ব সকলো আৰ্টিষ্ট যেনে পেইণ্টাৰ্ছ ৰাইটাৰ্ছ মিউজিচিয়ান গায়ক আৰু বেলেগ বেলেগ আৰ্টিষ্টসকল চ' এইটো এটা গুৰুত্বপূৰ্ণ নিউ স্কিম নেক্সট ইম্পৰ্টেণ্ট নিউ স্কিমটো হৈছে আসাম জ্ঞান দীপিকা স্কিম অসম চৰকাৰে বন্ধু বান্ধৱীসকল জ্ঞান দীপিকা আঁচনিখন বাজেট 2019ৰ পৰা 2020ত যিটো এডুকেশ্যন ছেক্টৰটোক ডেভেলপমেণ্ট কৰাৰ উদ্দেশ্যে এইটো লঞ্চ কৰিছিল এই জ্ঞান দীপিকা আঁচনিৰ অন্তৰ্গত অসম চৰকাৰে নিশুল্ক কৰি দিব ডিগ্ৰী লেভেললৈকে মিন্স মাচুল দিব নালাগে ৰাইট ফ্ৰী ইউনিফৰ্ম বেটাৰী ই-বাইক ছাত্ৰীসকলৰ বাবে আৰু এডুকেশ্যন লোন ছাবচিডি সুবিধা পাব ইয়াৰ ইম্পৰ্টেণ্ট ফিচাৰ্ছসমূহ হ'ল বৈশিষ্ট্যসমূহ হ'ল অসম চৰকাৰে আপ টু ডিগ্ৰী লেভেল ফ্ৰী কৰি দিব যিসকলৰ পেৰেণ্টছৰ বছৰি আয় আমি যাক ইনকাম আই বুলি কওঁ এনুৱেল ইনকাম ৰাইট এনুৱেল ইনকাম 1 লাখতকৈ কম হয় ঠিক আছে নৱম আৰু দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলক ফ্ৰী ইউনিফৰ্ম প্ৰভাইড কৰিব ফ্ৰী টেক্সট বুক আৰু এডুকেশ্যন লোন 50,000তকৈ ছাবচিডি প্ৰভাইড কৰিব যিটো আমি আগতেই পঢ়ি আহিছোঁ ঠিক আছে চ' এইখিনিও আপোনালোকে অলপ মন দি চাই ল'ব নেক্সট ইম্পৰ্টেণ্ট নিউ স্কিমটো হৈছে আসাম অন্ন স্কিম এফৰ্ডেবল নিউট্ৰিশ্যন এণ্ড নাৰিছমেণ্ট এছিষ্টেন্স যোজনা অসম চৰকাৰে এখন নতুন পোষণ আৰু পোষণ সহায়ক আঁচনি সকলো দৰিদ্ৰতা লোকসকলৰ কাৰণে আনিছে এইখন আঁচনিৰ অন্তৰ্গত ৰাজ্য চৰকাৰে পাৰ কেজি ₹1 টকা চাউল প্ৰদান কৰিব এইখন স্কিমৰ দ্বাৰা খাদ্য সংৰক্ষণ আৰু 53 লাখ ঘৰে বেনিফিট লাভ কৰিব পাৰিব চ' এইটো এটা সুখবৰ আমাৰ কাৰণে যিসকল দৰিদ্ৰতা ফেমিলি আছে হয়নে আৰু সকলোৰ বাবে এটা সুখবৰ নেক্সট ইম্পৰ্টেণ্ট নিউ স্কিমটো হৈছে অসম চৰকাৰে বাজেট 2019ৰ পৰা 20ত ইন্দিৰা মিৰি ইউনিভাৰ্চেল উইডো পেঞ্চন স্কিম লঞ্চ কৰিলে এইখন আঁচনিৰ অন্তৰ্গত ৰাজ্য চৰকাৰে ₹25,000 টকা ইমিডিয়েট পৰিয়ালৰ সহায়ৰ কাৰণে প্ৰভাইড কৰিব যিসকল মহিলা 45 ইয়াৰ্ছ এজ হয়নে আৰু যিসকল মহিলাই তেওঁলোকৰ হাজবেণ্ডৰ মৃত্যু হৈছে হয়নে স্বামীৰ মৃত্যু হৈছে তেখেতসকলে এই স্কিমৰ আণ্ডাৰত 25,000কৈ টকা পাবলৈ সক্ষম হ'ব 2.4 লাখ বিধৱা মহিলাই এই স্কিমখন পাবলৈ এতিয়া গৈ আছে ঠিক আছে এতিয়া পাবলৈ সক্ষম হ'ব তেওঁলোকে আৰু ইন্দিৰা মিৰি ইউনিভাৰ্চেল উইডো পেঞ্চন স্কিম শ্ৰী ইন্দিৰা মিৰি যাক
মেৰেং বুলিও জনা যায় তাৰপিছত এই স্কিমৰ নাম দিয়া হৈছে তেওঁ পদ্মশ্ৰী এৱাৰ্ড জিকিবলৈ সক্ষম হৈছিলে যিয়ে নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ এজেন্সিৰ শিক্ষা প্ৰমোট কৰি আছে সো এইটো এটা গুৰুত্বপূৰ্ণ স্কিম নেক্সট এণ্ড আজিৰ লাষ্ট নিউ স্কিমটো হৈছে আনন্দৰাম বৰুৱা লেপটপ এৱাৰ্ড স্কিম যাক চৰ্টত আমি কওঁ ARBAS হয়নে আসাম এডুকেশ্যন অসমৰ শিক্ষা বিভাগে আনন্দৰাম বৰুৱা এৱাৰ্ড আঁচনি 2019ৰ বা অনলাইন ৰেজিষ্ট্ৰেশ্যনৰ বাবে ইনভাইট কৰি আছে এইখন আঁচনিৰ অন্তৰ্গত ৰাজ্য চৰকাৰে চাৰ্টিফিকেটৰ সৈতে পাৰ্চনেল কম্পিউটাৰ ইণ্টাৰনেট সেৱা 3G আৰু 4G ডিভাইচ 2 বছৰলৈ ছাবস্ক্ৰিপশ্যন কৰি দিছে যোনটো মেৰিটৰিয়াছ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে ঠিক আছে ইয়াৰ এলিজিবিলিটি ক্ৰাইটেৰিয়াসমূহ এনেধৰণৰ ছাত্ৰ ছাত্ৰীসকলে প্ৰথম বিভাগত উত্তীৰ্ণ আৰু ষ্টাৰসহ 75% দশম শ্ৰেণীত পাবলৈ সক্ষম হ'ব লাগিব তেতিয়া তেওঁলোকে এই লেপটপটো পাবলৈ সক্ষম হ'ব হয়নে সকলো ছাত্ৰ ছাত্ৰী সেৱাৰ আৰু ৰাজ্যৰ মাদ্ৰাসাত পঢ়া ছাত্ৰ ছাত্ৰীও এই স্কিমখন পাবলৈ যোগ্যতা হ'ব তেওঁলোকেও পাবলৈ স্কিমটো সক্ষম হ'ব সো এইটোৱে আছিল আজিৰ ইম্পৰ্টেণ্ট টপ 10 নিউ স্কিম অফ আসাম গভৰ্ণমেণ্ট সো আপোনালোকে এইসমূহ এবাৰ ভালদৰে ৰিভিজন কৰি ল'ব আৰু চাই ল'ব আগন্তুক এক্সামত আপোনালোকে নিশ্চয়কৈ এই স্কিমসমূহৰ বিষয়ে পাব